জুবিন গাৰ্গ সোঁৱৰণি স্মৃতিচাৰণৰ বাবে সাংস্কৃতিক নগৰী বহু কেইটা প্ৰান্তৰ আমাৰ জুবিন প্ৰেমীসকল ৰাইজ গোট খাইছে। উদ্দেশ্য এটা আছে নিশ্চয়, আৰু এই উদ্দেশ্যৰ ভিতৰত কেনেকুৱা ধৰণৰ থাকিব, আপোনালোকে কেনেধৰণে আগবাঢ়িছে আজিৰ মুখ্য আবাহকৰ আবাহন মৰ্মে জুবিন প্ৰেমীসকল তেজপুৰ কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত গোট খাইছিলে। তেওঁলোকে সিদ্ধান্ত কৰিছিল যে 19 ছেপ্টেম্বৰ দিনা জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিক যি তিথি, সেই তিথিৰ লগত সংগতি ৰাখি সাংস্কৃতিক প্ৰেমী ব্যক্তি তথা জুবিন প্ৰেমীসকলে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা মন মেলিছে। আৰু সেই অনুষ্ঠান ভাগতে বিভিন্নজন সাংস্কৃতিবান আৰু জুবিন প্ৰেমীৰ দিহা পৰামৰ্শ অনুসৰি তেখেতসকলে পৰৱৰ্তী কাৰ্যসূচীবোৰ কেনেদৰে কাম কৰিব সেই বিষয়ে আজি আলোচনা হৈছিলে সভাখনতে। পৰৱৰ্তী সময়ত সাধাৰণ সভাত ইয়াৰ বিষয়ে বিতংভাৱে আমাৰ আবাহকসকলে আলোচনা কৰিব। আছে বিভিন্নজন জ্যেষ্ঠ ব্যক্তি, তেখেতসকলেও ক'ব। মোৰ ফালৰ পৰা সেইখিনি আছিলে আজি, গতিকে কওক আপোনালোকেও। ককাইদেউ, অসমীয়া জাতীয় জীৱনৰ এজন বৰেণ্য শিল্পী, বিশ্বশিল্পী, বিভিন্ন কলা সংস্কৃতি আছে, তেওঁ সকলোখিনি দিশ সামৰি চাগে আপোনালোকে আজি আলোচনাত বহিছে। কওক। আমি জুবিন গাৰ্গৰ যিখিনি কৰ্ম, আমি তেওঁলোকক কৰ্ম জাতিটোৰ কাৰণে তেখেতে এৰি থৈ গ'ল, আমি সেইখিনি কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ, সেই চিন্তা চৰ্চাৰে আমি তেখেতক সদায় জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে আমি তেখেতৰ মৃত্যু তিথিটোতেই আমি 19 ছেপ্টেম্বৰ, গতিকে সেইদিনা আমি শোণিতপুৰ জিলাত এখন বহলভাৱে তেওঁৰ কৰ্মৰ যি কৰ্মৰাজি আমি প্ৰতিফলিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। খুব ভাল কথা। জাতীয় জীৱনৰ এজন সমাজ সচেতক জুবিন, বৈপ্লৱিক চিন্তাধাৰাই আমাৰ উত্তৰ আধুনিকতাৰ যুৱ প্ৰজন্মক হাৰিবলৈ শিকোৱা নাছিলে। 19 ছেপ্টেম্বৰ এটা দুৰ্ভাগ্য দিন, সেই দিনটো সোঁৱৰণ কৰা হ'ব প্ৰত্যেক বছৰে। আপোনাৰ আজি অনুভৱ কেনেকৈ উপস্থিত থাকে? অনুভৱ, যিহেতু আমি নিজকে অসমীয়া বুলি গৌৰৱ কৰোঁ, অসমীয়া জাতিৰ মংগল কামনা কৰোঁ, গতিকে অসমীয়া জাতীয় জীৱনৰ কাৰণে যিসকল বৰেণ্য ব্যক্তিয়ে নিজৰ বহুমূলীয়া অৱদানে জাতিটোক চহকী কৰি থৈ গৈছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা আৰম্ভ কৰি মহাপুৰুষ মাধৱদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, আৰু শেহতীয়াকৈ অসমৰ ৰাইজৰ কণ্ঠ, জনকণ্ঠ জুবিন গাৰ্গ। গতিকে অসমীয়া মানুহে সেই বৰেণ্য ব্যক্তিসকলক যেনেকৈ আজিলৈকে স্মৰণ কৰি আছে, আৰু তেনেদৰে এই জাতীয় নায়কগৰাকীক স্মৰণ কৰিম আমি প্ৰতি বছৰে সেই দুখ লগা দিনটোত। গতিকে তেনে এক প্ৰয়াস আগত ৰাখি আমি আজি একগোট হৈছোঁ কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়ত। এইখন মোৰ গাঁও, মই ইয়াত শিক্ষকতা কৰি যোৱা 23 তাৰিখে অৱসৰ হৈছোঁ। গতিকে অৱসৰৰ পাছতেই এটি ভাল কামলৈ আগবাঢ়িব বিচাৰিছোঁ, আৰু সহযোগীসকলো দেখিছোঁ। এই অঞ্চলটো তথা তেজপুৰৰ পশ্চিম প্ৰান্তৰ প্ৰত্যেকজনে একোজন সমাজ সচেতন ব্যক্তি, সাংস্কৃতিকবান ব্যক্তি। গতিকে এইসকলৰ লগত লগ হৈ বহল ভিত্তিত অঞ্চলটোৰ ৰাইজক সামৰি আমি জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰ দিনটো স্মৃতিচাৰণ অনুষ্ঠান হিচাপে বিস্তৃত কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আমি মনত ভাবিছোঁ। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা। অতি নান্দনিক মুহূৰ্ত এয়া। সাংস্কৃতিক নগৰী বিহগুৰিৰ পশ্চিম প্ৰান্তত আজি সমবেত হৈছে জিলাৰ সংস্কৃতি প্ৰেমীসকল, আৰু তেখেতে জাতিযুগীয়া শিল্পী সত্তাৰ জাতীয় নায়ক আখ্যা দিছে আজি পবিত্ৰ মাধৱগুৰু তিথিৰ দিনা, আৰু তেওঁৰ স্মৃতিচাৰণ কৰিব। আমি আশাবাদী অসমীয়া সমাজ জীৱনত জুবিন গাৰ্গৰ মহান সৃষ্টি আৰু যি সত্তা, কৰ্মসাধনা, যি সব্যসাচী ধাৰণা, সেই ধাৰণাখিনি যুগে যুগে প্ৰবাহিত হৈ যাব। জয়।